Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 যোনটো অনুষ্ঠিত হ'বলৈ গৈ আছে 18 মাৰ্চ 2024 বৰ্ষত। তো তাৰ কাৰণে জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যনছ এটো ক্লাছ 2 ইয়াৰ আগতে ক্লাছ 1 টো দিছিলো। তো ক্লাছ 2 ত এখন যোনখন পেপাৰ মই শেয়াৰ কৰিছো ইয়াৰ পৰা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্যনছ শেয়াৰ কৰিছো। তো এখন APSC ৰিসাৰ্চ এসিস্ট্যান্ট ইন প্ল্যানিং সাৰ্ভিসেস আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ 2023 কোৱেশ্যন পেপাৰৰ পৰা এইখিনি কোৱেশ্যনছ লোৱা হৈছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পলম নকৰাকৈ। ফাৰ্ষ্ট কোৱেশ্যনটো লিষ্ট 1 gives the names of missions and operations undertaken by Government of India and list 2 gives the aims and purpose of these missions and operations. Maths list 1 and list 2 and select the correct answer using the codes given below the list. ঠিক আছে, লিষ্ট 1 আৰু লিষ্ট 2 দুখন লিষ্ট দিয়া আছে। প্ৰথম লিষ্টখনত লিষ্ট 1 ত দিয়া আছে অপাৰেশনছ বিলাক, মিশনছ আৰু অপাৰেশনছ বিলাক যোনবিলাক গভৰ্নমেন্ট অফ ইণ্ডিয়াই ইনিচিয়েটিভ লৈছিলে, আৰু লিষ্ট 2 টো হ'ল যোনখিনিত যোনটো এইমছ আৰু পাৰ্পছৰ কাৰণে এই মিশনছ আৰু অপাৰেশনছখিনি কেৰিড আউট কৰা হৈছিলে। তো আপোনালোকে ইয়াতে মেথছ কৰিব লাগে। প্ৰথমটো আছে অপাৰেশ্যন কাবেৰী, অপশ্যন বি টোত আছে অপাৰেশ্যন গংগা, সি টোত আছে অপাৰেশ্যন দেৱী শক্তি আৰু ডি টোত আছে মিছন বন্দে ভাৰত। ঠিক আছে, অপাৰেশ্যন কাবেৰীটো কি হ'ব? তো ইয়াতে এনচাৰ্ছকেইটা যদি চাওঁ কোডছবিলাক দিয়া আছে ABCD তেনেকৈ দিয়া আছে। তো ডি টো কাৰেক্ট এনচাৰ হ'ব। তো ডি টো যদি কাৰেক্ট এনচাৰ হয়, অপাৰেশ্যন যদি কাবেৰীটো চাওঁ তেতিয়াহ'লে হ'ল অপাৰেশ্যন কাবেৰীটো এইটো অপশ্যনটো মেটচ হ'ব 4ৰ লগত ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম ৱাৰ টোন সুদান। ঠিক আছে, সুদানৰ পৰা যেতিয়া ৱাৰ ডিক্লেয়াৰ হৈছিলে সুদানত, তেতিয়া ইণ্ডিয়ান নেশ্যনেলছখিনিক ইভাকুৱেট কৰাটোৱে অপাৰেশ্যন কাবেৰী বুলি কোৱা হয়। অপাৰেশ্যন গংগাটো হ'ব বি অপশ্যনত যদি যাওঁ, অপাৰেশ্যন গংগাটো হ'ব 3 ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম ইউক্ৰেইন আফটাৰ দি আউটব্ৰেক অফ দি ৰিচেণ্ট ৰাছিয়া ইউক্ৰেইন ৱাৰ। ঠিক আছে, ৰাছিয়াই যেতিয়া ইউক্ৰেইন ইনভেড কৰিছিলে বা স্পেচিয়েল মিলিটাৰী অপাৰেশ্যন লঞ্চ কৰিছিলে, তেতিয়া ইণ্ডিয়ান নেশ্যনেলছবিলাক বা চিটিজেনছবিলাকক ইউক্ৰেইনৰ পৰা ইভাকুৱেট কৰাটোকে অপাৰেশ্যন গংগা বুলি কোৱা হৈছিলে। অপাৰেশ্যন দেৱী শক্তি, ঠিক আছে, অপশ্যন চি টো হ'ল অপাৰেশ্যন দেৱী শক্তি। চি টো মেথছ হ'ব নম্বৰ 1 টোৰ লগে। অপাৰেশ্যন দেৱী শক্তিটো হ'ব ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম আফগানিস্তান আফটাৰ দি ৰিচেণ্ট টেক অভাৰ অফ দি কাণ্ট্ৰি বাই দি তালিবানে যেতিয়া আফগানিস্তানৰ দেশখন বা গভৰ্ণমেণ্টক হটাই পেলাই যেতিয়া তালিবানে তাতে লৈছিলে গোটেই এডমিনিষ্ট্ৰেশ্যনটো গভৰ্ণমেণ্টটো, তেতিয়া ইণ্ডিয়ান নেশ্যনেলছখিনিক যেতিয়া সেই ৱাৰ টোন আফগানিস্তানৰ পৰা ইভাকুৱেট কৰিছিলে, সেই অপাৰেশ্যনটো কোৱা হৈছিলে অপাৰেশ্যন দেৱী শক্তি। ঠিক আছে, তো তাৰপিছত 4 নম্বৰ হ'ল মিছন বন্দে ভাৰত। মিছন বন্দে ভাৰতটো ডি টো 2ৰ লগত মেথছ হ'ব। মিছন বন্দে ভাৰতটো হ'ব ইভাকুৱেশ্যন অফ ইণ্ডিয়ানছ এণ্ড আদাৰ্ছ ষ্ট্ৰেণ্ডেড এব্ৰড ডিউৰিং দি লকডাউন ডিউ টু কোভিড পেণ্ডেমিক ডিউৰিং 2020। তো যোনটো কোভিড পেণ্ডেমিক আহিছিলে 2020ত, যেতিয়া ইণ্ডিয়ানছ আৰু অন্য ওচৰে পাজৰৰ যোনখিনি চিটিজেনছ আছিলে বেলেগ বেলেগ দেশৰ, সেইখিনি চিটিজেনছক ইভাকুৱেট কৰাটোকে মিছন বন্দে ভাৰত আছিলে। মিছন বন্দে ভাৰতত কোভিড-19 পেণ্ডেমিক যেতিয়া আউটব্ৰেক হৈছিলে, তেতিয়া বেলেগ বেলেগ দেশত যিখিনি মানে ইণ্ডিয়ান চিটিজেনছে হওক বা ইণ্ডিয়াৰ ওচৰে পাজৰৰ দেশবিলাকৰ যোনবিলাক চিটিজেনছ আছিলে, তেওঁলোক যেতিয়া ষ্ট্ৰেণ্ডেড হৈ আছিলে, তাতে যেতিয়া থাকি আছিলে, মানে আহিব পৰা নাছিলে দেশলৈ, গোটেইবিলাক বন্ধ আছিল, তেতিয়া ইণ্ডিয়ান এয়াৰফ'ৰ্চে এটা অপাৰেশ্যন লঞ্চ কৰিছিলে তেওঁলোকক লৈ আনিবৰ কাৰণে নিজৰ দেশলৈ। তো সেইটো বন্দে ভাৰত। তো অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চেনগল, ঠিক আছে, চেনগল ৱৰ্ডটো চাব SENGL। চেনগল ইজ আ হিষ্টৰিকেল sceptre which has been placed in the new parliament building inaugurated in May 2023. What is the significance of this স্পেক্ট্ৰি? ঠিক আছে, চেনগল এটা হিষ্টৰিকেল স্পেক্ট্ৰি হয়, যোনটো নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং ইনাগ্ৰেটেড যোনটো কৰা হৈছিলে মে 2023 বৰ্ষত। তো তাতে মানে সেই তাতে ইনষ্টল কৰা হৈছিলে এই চেনগলটো। এই চেনগলটোৰ ছিগনিফিকেঞ্চ কি সেইটো কথা কৈছে। অপশ্যনকেইটা দিয়া আছে। অপশ্যন 1 ইট হেজ ইউজ ডিউৰিং দি পাণ্ডিয়া ডাইনেষ্টি ডিউৰিং দি কৰনেশ্যন অফ এ কিং। এইটো পাণ্ডিয়া ডাইনেষ্টিৰ সময়ত ইউজ কৰা হৈছিল নেকি ৰজাবিলাকক কৰনেশ্যন চেৰিমনি কৰোঁতে। 2 নম্বৰটো হ'ল ইট ৱাজ ইউজ বাই দি চোলা ডাইনেষ্টি টু মাৰ্ক দি হেণ্ডলিং অভাৰ অফ পাৱাৰ ফ্ৰম ওৱান কিং টু আনাডাৰ। তো চোলা ডাইনেষ্টিৰ সমান এইবিলাক পাণ্ডিয়া ডাইনেষ্টি, চোলা ডাইনেষ্টি এইবিলাক চব চাউথ ইণ্ডিয়ান ডাইনেষ্টিছ আছিলে। তো চোলা ডাইনেষ্টিৰ সময়ত এই চেনগলটো হেণ্ড অভাৰ কৰা হৈছিলে স্পেক্ট্ৰিটো, যেতিয়া এজন ৰজাৰ পৰা বেলেগ এজন ৰজাই পাৱাৰটো ট্ৰেন্সফাৰ হয়। মানে ধৰক আজিৰ দিনত যদি কওঁ, এজন প্ৰাইম মিনিষ্টাৰৰ পৰা বেলেগ এজন প্ৰাইম মিনিষ্টাৰ যেতিয়া হ'ব দেশত জেনেৰেল ইলেকশ্যনৰ পিছত, তেতিয়া তেনেকুৱা ধৰণৰ কথা আছিলে। তেতিয়া এই স্পেক্ট্ৰিটো হেণ্ড অভাৰ কৰা হৈছিলে, এজন ৰজাৰ পৰা এজন ৰজালৈ ট্ৰেন্সফাৰ কৰা হৈছিলে। 3 নম্বৰটো হ'ল ইট ৱাজ হেণ্ডেড অভাৰ বাই দি ব্ৰিটিছ টু দি ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু টু মাৰ্ক দি ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম ব্ৰিটিছ টু ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। তো এই চেনগলটো হেণ্ডেড অভাৰ কৰা হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ হাতলৈ, যেতিয়া ব্ৰিটিছে
গোটেই পাৱাৰখিনি গভৰ্ণমেণ্ট বা এডমিনিষ্ট্ৰেশ্যন পাৱাৰ এডমিনিষ্ট্ৰেটিভ মিলিটাৰী গোটেইখিনি পাৱাৰখিনি যেতিয়া ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়ালৈ ট্ৰেন্সফাৰ কৰিছিলে 4 নম্বৰটো হ'ল ইট ৱাজ ceremoniously handed over by the East India Company to Queen Victoria to acknowledge its assuring the beginning of British rule in India. To etu ceremonially hand over kora hoisil neki East India Company Queen Victoria jetia British rule India arambho hoisile. To sarita option di ase yate kungita correct hobo statement 1 and 3 are correct, statement 2 and 3 are correct, statement 1 and 4 are correct, statement 2 and 4 are correct. To yate correct statement gita hobo 2 or 3 thik ase. To option B will be the correct statement 2 and 3 are correct. 2 hole it was used by the Solar dynasty to mark the handing over of power from one king to another, or B2 hole it was handed over by the British to the first Prime Minister of India Jawaharlal Nehru to mark the transfer of power from British to independent India. So option B will be the correct answer. Statement 2 and 3 are correct. So etu question hoy gol. Next question la ahisu. Which of the following statements are true regarding the Kaladan multimodal transport project? So KMTTP buli koa hoy abbreviated form Kaladan multimodal transport project or bhitor yar bhitor kun gita statements true buli koise correct buli koise statement gita pohi sao. It will help the regular transit of cargo ships between Syama Prasad Mukherjee port in Calcutta and Sitwe port in Myanmar. ঠিক আছে তো অপশন 1 টো হল এই যোনটো প্ৰজেক্ট আছে এটোৱে ৰেগুলাৰ ট্ৰানজিটত সহায় কৰিব কাৰ্গো শিপছ সমূহ শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট কেলকাতাৰ পৰা সিটুই পোৰ্ট মিয়ানমাৰলৈ যোৱাৰ ক্ষেত্ৰত অপশন 2 টো হল নাম্বাৰ 2 টো হল ইট উইল হেল্প দি ৰেগুলাৰ ট্ৰানজিট অফ কাৰ্গো শিপছ বিটুইন পাৰাদীপ পোৰ্ট ইন ইণ্ডিয়া এণ্ড চিটাগং পোৰ্ট ইন বাংলাদেশ এটোৱে হেল্প কৰিব কাৰ্গো শিপছ সমূহ ট্ৰানজিট কৰাৰ ক্ষেত্ৰত পাৰাদীপ পোৰ্ট ইণ্ডিয়াৰ পাৰাদীপ পোৰ্টৰ পৰা চিটাগং পোৰ্টলৈ বাংলাদেশৰ 3 নম্বৰ হ'ল দ্য প্ৰজেক্ট উইল অগমেণ্ট ৰিজনেল কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া বাংলাদেশ এণ্ড মিয়ানমাৰ ইন নেভেল ডিফেন্স তো নেভেল ডিফেন্সত ৰিজনেল কোঅপাৰেশ্যন এই প্ৰজেক্টটো অগমেণ্ট কৰিব ইণ্ডিয়া বাংলাদেশ আৰু মিয়ানমাৰৰ ক্ষেত্ৰত তিনিখনৰ ৰিজনেল কোঅপাৰেশ্যন থাকিব নেভেল ডিফেন্সত 4 নম্বৰ হ'ল দ্য প্ৰজেক্ট উইল ৰিডিউচ ট্ৰান্সপোৰ্ট কষ্ট এণ্ড টাইম of transport by 50% of goods to Mizoram and Tripura from other states. So এই প্ৰজেক্টটোৱে ট্ৰান্সপোৰ্টৰ কষ্ট আৰু টাইম সময় আৰু খৰচা কমাব 50% বস্তু বাহিনী মিজোৰাম আৰু ত্ৰিপুৰালৈ ট্ৰান্সফাৰ কৰা আদাৰ ষ্টেটছৰ পৰা তো কোনকেইটা ষ্টেটমেণ্ট কাৰক হ'ব স্টেটমেণ্ট গীতা হ'ল স্টেটমেণ্ট 2 and 3 are statements 2 and 3 are correct, statement 1 and 3 are correct, option C হ'ল statement 3 and 4 are correct, statement 1 and 4 are correct. তো ইয়াতে যদি গোটেইখিনি পঢ়ি চাওঁ তেতিয়াহ'লে আপোনালোকে গম পাব গোটেই যদি বস্তু জানে কালাদান মাল্টিমডাল ট্ৰানজিট প্ৰজেক্ট তো ইয়াতে স্টেটমেণ্ট 1 আৰু 4 টো কাৰেক্ট ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনসাৰ স্টেটমেণ্ট 1 টো হ'ল ইট উইল হেল্প ৰেগুলাৰ ট্ৰানজিট অফ cargo ships between Syama Prasad Mukherjee port in Calcutta and Sitwe port in Myanmar. And 4 number told the project will reduce transport cost and time of transport by 50% of goods to Mizoram and Tripura from other states. ठीक है सर option D will be the correct answer for A2 question. Next question to Ailo, in order to develop and expand tourism in the state, the Assam government in the year 2020 introduced a project which is called ठीक है सर Assam tourism policy 2022 খন আহিলে তো Assam tourism policy হেখিনি বস্তু গুটেখিনি ডিটেইলছত আছে কোনবাই যদি Assam tourism policy খন ভালকে পঢ়িছে তেওঁলোকে গম পাব তো ষ্টেটত টুৰিজিম সেক্টৰটো ডেভেলপ আৰু এক্সপান্ড কৰিবৰ কাৰণে আসাম গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈছিলে 2022 আসাম টুৰিজিম পলিচি 2022 আন্ডাৰত তো সেই প্ৰজেক্টটো কি হয় তো অপচন কিটা আছে অপচন এ কোলফিল্ড টুৰিজিম অপচন বি হেৰিটেজ টুৰিজিম অপচন সি টি টুৰিজিম অপচন ডি ৱেটলেণ্ড টুৰিজিম তো ইয়াতে কাৰেক্ট আনসাৰটো অপচন সি টি টুৰিজিম ঠিক আছে টি টুৰিজিমৰ ক্ষেত্ৰত এখিনি ইনিচিয়েটিভ লোৱা হৈছে বহুতখিনি টি গাৰ্ডেন্স আছে টোকলাই টি ৰিসাৰ্চ ইনষ্টিটিউটে হওক সামালি মেমসাব বাংলোই হওক এবোৰ জুৰহাট ডিস্ট্ৰিক্টত বহুতখিনি আছে লাইক ডিব্ৰুগড় ডিস্ট্ৰিক্টতো আছে তেনেকে মনাবাৰী টি বাগিচাটো তেনেকুৱা ধৰণৰ কিবাকিবি আছে বিশ্বনাথ ডিস্ট্ৰিক্টৰ সোনিতপুৰ ডিস্ট্ৰিক্টৰ তো তেনেকুৱা ধৰণৰ এইখিনি বস্তু টি টুৰিজিমখিনি ডেভেলপ কৰিবৰ কাৰণে এক্সপান্ড কৰিবৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছিল আন্ডাৰ আসাম টুৰিজিম পলিচি 2022 অন্তৰ্গত নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ disaster in many Indian languages is known as বিপৰ্যয় ঠিক আছে disasterটো বহুতখিনি ইন্ডিয়ান ল্যাঙ্গুৱেজত বিপৰ্যয় বুলি কোৱা হয় অফ লেট দিস টার্ম হ্যাজ বিন অবজার্ভড টু হ্যাভ বিন এসোসিয়েটেড উইথ এ রিসেন্ট ডিজাস্টার ইন ইন্ডিয়া তো এই টার্মটো বিপৰ্যয় বুলি এটা রিসেন্ট ডিজাস্টাৰৰ লগত এসোসিয়েটেড হৈছিল এইটো হেতু টাইমৰ কারেন্ট এফেয়ার্সৰ কোৱেশ্চনস আছিল which of the disasters below it is associated option kita dia ase the train accident at Balasore district in Orissa on 2nd June 2023 to etur logot jorito hoy neki khudise biporjoy shobdotu Balasore district ot Orissa junto junot train accident hoisile dukhon train jetia collide hoisile number B2 hol earthquake that comes at Bhadeswa in Jammu and Kashmir on 13 June 2023
উইথ এ মেগনিটিউড অফ 5 ইন ৰেক্টাৰ স্কেল তো যোনটো আৰ্থকুইক আহিছিলে ভাদেশৱা ইন জম্মু এণ্ড কাশ্মীৰ 13 জুনত 2023 5 মেগনিটিউডৰ আৰ্থকুইক আছিলে ৰেক্টাৰ স্কেলত তো এইটোৰ লগত জড়িত নেকি 3 নাম্বাৰ চিটো হ'ল ইষ্ট চেণ্ট্ৰেল আৰবিয়ান চি চাইক্লোন ষ্টৰ্ম অন 6th of June 2023 ইষ্ট চেণ্ট্ৰেল আৰবিয়ান চিত এটা চাইক্লোন আহিছিলে 6 জুন 2023 বৰ্ষত তো এইটোৰ লগত জড়িত নেকি সুধিছে আৰু 4 নম্বৰটো হ'ল ৰিচেণ্ট ডিভেষ্টেটিং ফ্লাড ফ্ৰম সুবনশ্ৰী ৰিভাৰ ডেট কজ হেভি ডেমেজেছ টু লোৱাৰ সুবনশ্ৰী হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ জেনেৰেশ্যন প্ৰজেক্ট আৰু ৰিচেণ্টলি যোনটো ডিভেষ্টেটিং ফ্লাড আহিছিলে সুবনশ্ৰী ৰিভাৰত যোনটো হেভি ডেমেজেছ কৰিছিলে সুবনশ্ৰী হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ জেনেৰেশ্যন প্ৰজেক্টটোত তো এইটোৰ লগত জড়িত নেকি সুধিছে তো বিপৰ্যয় ৱৰ্ডটো বেচিকেলি বাংলাদেশে এই ৱৰ্ডটো তেওঁলোকে ডিফাইন কৰিছিলে এই ৱৰ্ডটো তেওঁলোকে দিছিলে এটা সাইক্লোনক বিপৰ্যয় এটা সাইক্লোন হয় তো ইয়াতে কাৰেক্ট আনসাৰটো অপশন সি ইষ্ট চেণ্ট্ৰেল আৰবিয়ান সি সাইক্লোন ষ্টৰ্ম অন 6th of June 2023 এইটোৰ নাম বিপৰ্যয় বুলি বাংলাদেশে টাৰ্ম কৰিছিলে নেক্সট কুৱেশ্যনটো আহিছিলে Houses are given to them who do not have a house under a government scheme. তো বহুতখিনি মানুহক ঘৰ নথকা মানুহক ঘৰ দিয়া হ'ল under a government scheme. One state government of North East India has incurred এখন state government North East India কোনবা এখন state government এটোৰ প্ৰজেক্টৰ ক্ষেত্ৰত ইনকাৰ্ড কৰিছিলে 12,504.79 crores in the fiscal year 2022-23 for implementation of this yojana, sanctioning more than 18 lakhs houses. 18 lakh houses sanction কৰিছিলে ইমান টকাত fiscal year 2022-23 আৰু and completing more than 11 lakh houses তো total 11 lakh houses bill কৰা already হৈ গৈছিলে 18 lakh হাউসৰ ভিতৰত under which yojana and which state of North East India has achieved this কোনটো স্কিমৰ under yojanar under আৰু কোনখন North East India state এই বস্তুটো এচিভ কৰিছে ঠিক আছে তো অপচন কিটা আছে হাউচিং ডেভেলপমেন্ট ফাইনেন্স কৰ্পোৰেচন ত্ৰিপুৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা আসাম আশ্ৰয় যোজনা মণিপুৰ অন্তোদয়া যোজনা মেঘালয় তো ইয়াতে কাৰেক্ট আনসাৰটো অপশন বি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আসাম ঠিক আছে হেতু টাইমৰ এটো কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আছিলে অপশন বি উইল বি দি কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন নম্বৰ 64 নেক্সট কোৱেশ্চন লৈ আহিছো দা গভৰ্ণমেণ্ট অফ আসাম হেজ লঞ্চড a mission with effect from the year 2022 to meet the nutritional needs of the people of the state. What is the mission name? Government of Assam eta mission launch korisile with effect from the year 2022 2022 বৰ্ষৰ পৰা যোনটো নিউট্ৰিশনাল নিডছ আছে মানুহখিনি আমাৰ ষ্টেটত থকা ৰাজ্যত থকা সেই নিউট্ৰিশনাল নিডছ খিনি মিট কৰিব কাৰণে তো সেই মিশনটোৰ নাম কি তো ইয়াতে অপচন কিটা দিছে অপচন এ বাৰ্লি মিশন অপচন বি কুইনো মিশন অপচন সি কোকোনাট মিশন অপচন সি মিলেট মিশন তো ইয়াতে কাৰেক্ট আনসাৰটো অপচন ডি মিলেট মিশন ঠিক আছে অপচন ডি উইল বি দি কাৰেক্ট আনসাৰ question number 26 the ongoing Russia-Ukrainian war has affected the European economy to a large extent in which sector of the economy of Europe is worse affected to junto ongoing Russia-Ukraine war choli ase hetur European economic large extent loke affect korise kuntu sector European economy kuntu sector basically worse affected hoise ei Russia-Ukraine war khonor pra to option kita je option a rice import option b communication option c natural gas option d forest product ঠিক আছে product তো এটা কারেক্ট আনসার তো অপশন সি ন্যাচারাল গ্যাসৰ ইম্পোর্ট এক্সপোর্টৰ ক্ষেত্ৰত রাশিয়া ইউক্ৰেইন ওয়াৰখনে বহুত ইউৰোপিয়ান ইকোনমিক ওয়ার্স এফেক্টেড কৰিছে কাৰণ ইউৰোপে বহুতখিনি ৰাছিয়ান ন্যাচারাল গ্যাস আৰু পেট্ৰোলিয়াম প্ৰডিউসিং কান্ট্ৰিক মানে স্যাংশন প্ৰডিউসিং কোম্পানিজৰ পৰা স্যাংশন লগাইছে আৰু বহুতখিনি বস্তু তেওঁলোকে কাট অফ কৰিবলগীয়া হৈছে তো হেতু কাৰণে প্ৰবলেম হৈছে ৰাছিয়াই বহুতবিলাক দেশৰ কাৰণে ব্লক কৰি দিছিলে ন্যাচারাল গ্যাস সাপ্লাইটো তো হেবুৰ ক্ষেত্ৰত এইখিনি প্ৰবলেম হৈছে আৰু নৰ্থ পাইপলাইন 2 খন নৰ্থ পাইপলাইন 2 যোনটো আছে ৰাছিয়াৰ পৰা ইউৰোপলৈ কানেকশন থকা ন্যাচারাল গ্যাস পাইপলাইন তো সেই পাইপলাইনডালো কোনবাই মিসাইল মাৰি ভাঙি দিছিলে তো হেতু ক্ষেত্ৰত এইবিলাক বস্তু এফেক্টেড হৈছিলে তো এইবোৰ বস্তু আপোনালোকে জিঅ'পলিটিক্সৰ লগত যদি কানেক্টেড আছে তো অবভিয়াসলি সিভিল সাৰ্ভিসেস এক্সামিনেশন দিবলৈ ওলাইছে জিঅ'পলিটিক্স খিনিৰ লগত আপোনালোকে যথেষ্ট আপডেটেড হ'ব লাগিব তো যেহেতু হৈ আছে তো এইখিনি বস্তু গম পাব Next question to Laksha Sen is associated with which of the following sports? To Laksha Sen, ইয়াৰ ভিতৰত কোনটো খেলৰ লগত জড়িত কোনটো ক্ৰীড়াৰ লগত জড়িত অপচন এ হকি অপচন বি বেডমিন্টন অপচন সি টেবল টেনিস অপচন ডি জিমনাস্টিক্স তো ইয়াতে কাৰেক্ট আনসাৰটো অপচন বি বেডমিন্টন ঠিক আছে লক্ষ্য সেন বেডমিন্টনৰ লগত জড়িত টিপ্ৰা মাথাটো কি হয় অপচন এটো হ'ল পলিটিক্যাল পাৰ্টি আ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট ইন অৰুণাচল প্ৰদেশ a wildlife sanctuary in Bihar, a saltwater lake in Sundarbans, West Bengal. তো ইয়াৰ ভিতৰত টিপ্ৰা মাথাটো কি হয় সুধিছে তো ইয়াতে কাৰেক্ট আনসাৰটো অপচন এ পলিটিক্যাল পাৰ্টি ত্ৰিপুৰাৰ এটা পলিটিক্যাল পাৰ্টি যাৰ নাম টিপ্ৰা মাথা ঠিক আছে টিপ্ৰা মাথাটো এটা পলিটিক্যাল পাৰ্টি হয় ত্ৰিপুৰাৰ নেক্সট কোৱেশ্চনটো লৈ আহিছো The song
and dance sequence Natu Natu which won the Oscar recently was written and composed by এই কোৱেশ্যনটো ইম্পৰ্টেণ্ট হয় হেতু টাইমত ইম্পৰ্টেণ্ট আছিল আৰু এবাৰো ইম্পৰ্টেণ্ট হ'ব কাৰণ 2023 ত অস্কাৰ দিয়াৰ পিছত এতিয়া 2024 ত কোনো অস্কাৰ এবাৰ দিয়া নাই তো হেতু কাৰণে এটো কোৱেশ্যনছ এতিয়াৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব ঠিক আছে যোনটো সং আছিল নাটু নাটু হেতু অস্কাৰ পাইছিলে ৰিসেন্টলি ওন অস্কাৰ এটোৰ কোনে ৰিটেন আৰু কম্পোজ কৰিছিলে অপচন কিটা দিয়া আছে সিলাম বাৰাসন টিআৰ এন জায়াম ৰভি অপচন বি টু হল চন্দ্ৰবোস এন এম কাৰাভানি অপচন সি টু হল বেলামকন্দা শ্ৰীনিবাস এন আনন্দ দেৱৰাকন্দা অপচন ডি টু হল পৃথিৱীৰাজ সুকুমাৰন এন জাগতি শ্ৰীকুমাৰ ঠিক আছে তো ইয়াতে কাৰেক্ট আনসাৰটো অপচন বি চন্দ্ৰবোস এন এম কাৰাভানি ঠিক আছে চন্দ্ৰবোসে এই গানটো লিখিছিলে লিৰিক্সখিনি আৰু কম্পোজ কৰিছিলে এম কাৰাভানি ঠিক আছে অপচন বি উইল বি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্যন নম্বৰ 69 নেক্সট কোৱেশ্যনলৈ আহিছো এটো আজিৰ লাষ্ট কোৱেশ্যন হ'ব এটো আজিৰ লাষ্ট কোৱেশ্যন হ'ব এই ক্লাস 2 to the Government of India Act 1919 to Government of India Act 1992 was an act of the British Parliament at a British parliamentary act that sought to increase the participation of Indians in the administration of their country aru ei act to ki korisile Indians manukinik participate korat nijor dekhonar administration solwar khetrot participation korat Indian manukinik tate Indian citizen kinik tate involve koraisile increase korisile Indian members kini ঠিক আছে তো এই একটু থ্রুদি কনসিডার দি ফলোইং স্টেটমেন্টস ইন রিগার্ড টু দি অ্যাবভ তো এটো পলিটিক্যাল সায়েন্সৰ কোৱেশ্যন হয় তো কোনকিটা স্টেটমেন্টছৰ ইয়াৰ ভিতৰত কোনকিটা স্টেটমেন্টস কাৰেক্ট হ'ব বুলি হৈছে অপচন 1 টু দি আছে দা এক্ট ইজ বেসড অন দি ৰিকমেন্ডেশন অফ এ ৰিপোর্ট বাই এডউইন মন্টেগু দা দেন সেক্রেটারি অফ স্টেট অফ ইন্ডিয়া এই একটু এটা ৰিকমেন্ডেশনত বেসড হয় নেকি ৰিপোৰ্টৰ ওপৰত এডউইন মন্টেগু সেক্রেটারি অফ স্টেট অফ ইন্ডিয়া দিয়াৰ ক্ষেত্ৰত নাম্বাৰ বি টু হল দা এক্ট ইজ বেসড অন দি ৰিকমেন্ডেশন অফ দি ৰিপোৰ্ট বাই এডউইন Montagu and Lord Chelmsford, India's viceroy between 1916 and 1921. So, a act based on it, junto report as a recommendation as a report to Edwin Montagu or Lord Chelmsford, India's viceroy between 1916 and 1921. Our team number told the constitutional reforms set forth by this act are known as Montagu Chelmsford reform or Montfort reform. ठीक है तो yeah, which of the above statements is correct? बोली say A2 hole only 1, B2 hole only 2, C2 hole only 3, D2 hole both 1, 2 and 3. So, here correct answer to option D, both 2 and 3. Statement 2 or 3, duita correct. 2 to hold the act is based on the recommendation of the report of by Edwin Montagu and Lord Chelmsford, India's viceroy between 1916 and 1921. Or doing 3 number to hold, 3 number statement to hold, the constitutional reforms set forth by this act are known as Montagu Chelmsford reform or Montfort reform. ঠিক আছে গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 ৰ কাৰণে এই দুটা স্টেটমেন্ট কাৰেক্ট হ'ব 2 and 3 স্টেটমেন্ট তো এইখিনি আসলে ক্লাস 2 নেক্সট ভিডিওটো ক্লাস 3 টো লৈ আনিম আৰু লগতে এই ভিডিওটোৰ ডেসক্ৰিপশন চেক কৰিব এপিএসসি সিসিৰ প্ৰিলিমিনাৰী 2023-24 বুলি এপিএসসি সিসি 2023-24 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব আৰু লগতে আসাম সিভিল সাৰ্ভিস আসাম পুলিচ সাৰ্ভিস এপিএসসি এলাইড সাৰ্ভিসেছৰ সমূহৰ প্লেলিষ্টৰ লিংকো এই ভিডিওটোৰ ডেসক্ৰিপশনত দি দিছো আৰু লগতে কোৰ্সেছ এভেইলেবল আছে লাইক এপিএসসি সিসিৰ প্ৰিলিমিনাৰী 2023 ফুল কোৰ্স আসাম কোঅপাৰেটিভ এপেক্স বেংক এসিস্টেন্ট ফুল কোৰ্স আসাম পুলিচ ফুল কোৰ্স তাৰপিছত আসাম ডায়েৰী ৰিক্ৰুটমেণ্ট 2023 ফুল কোৰ্স এপিএসসি সিডিপিও ফুল কোৰ্স ঠিক আছে এপিএসসি ৰিসেন্টলি যোনটো কম্পিউটাৰ অপাৰেটৰ পোষ্ট ওলাইছে হেতুৰ ওপৰতো ফুল কোৰ্স তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ পোষ্ট ওলাইছে তাৰো ফুল কোৰ্স এটা এভেইলেবল আছে সেই কোৰ্সখিনিৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপশন আৰু কমেন্ট সেকশনত দি দিছো তাতে যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে মেছেজ কৰি কোৱা কোনটো কোৰ্স কিনিব বিচাৰে বুলি মই লগে লগে আপোনালোকক পেমেণ্টৰ লিংক দিম পেমেণ্ট কৰাৰ লগে লগে গোটেইখিনি ফুল কোৰ্স যোনটো কোৰ্সে লাগে আপোনালোকে PDF ফৰ্মেটত নিজৰ WhatsAppতে পাই যাব গুটেখিনি MCQ ফৰ্মেটত আছে গুটেখিনি সলভ আছে আৰু লগতে PDFত আপোনালোকে WhatsAppতে পাই যাব পেমেন্ট কৰাৰ পিছত তো এই ভিডিওটোৰ ডেসক্ৰিপশন আৰু কমেন্ট সেকশন চেক কৰিব কোৰ্সসমূহ চাবৰ কাৰণে বাকি এই ভিডিওটোৰ ডেসক্ৰিপশন আৰু কমেন্ট সেকশনে চেক কৰিব ইম্পৰ্টেন্ট নোটিফিকেশন বা প্লেলিষ্টসমূহ চাবৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপশনতে শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সতে ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম